মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। দুৰ্নীতিৰ বিতৰ্কই লগ এৰা নাই বিশ্বজিৎ দৈমাৰীক। বিধানসভাৰ পূৰ্ব অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এতিয়া বিতৰ্কত সোমাই পৰিছে আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে। কিন্তু সেই দুৰ্নীতিৰ অভিযোগৰ মাজতেই যেন এক প্ৰকাৰৰ পুৰস্কাৰ লাভ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে, কিয়নো হিমন্ত চৰকাৰৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে স্থান লাভ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। আৰু তাৰ পাছতে বিশ্বজিৎ দৈমাৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া, তেওঁ কৈছে যে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে আৰু ইমান বেয়া সময়ত মোক মন্ত্ৰিত্ব প্ৰদান কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ। এক প্ৰকাৰৰ প্ৰথম প্ৰতিক্ৰিয়া এইবাৰ আহি পৰিছে বিশ্বজিৎ দৈমাৰীৰ। সবিশেষ দৰ্শকসকলৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ, মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে, ইমান বেয়া সময়তো মোক মন্ত্ৰিত্ব দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ। মন্ত্ৰীসভাত স্থান লাভৰ পিছতেই প্ৰতিক্ৰিয়া বিশ্বজিৎ দৈমাৰীৰ। দুৰ্নীতিৰ অভিযোগৰ মাজতেই মন্ত্ৰীসভাত স্থান লাভ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু নিশ্চিতভাৱে বিশ্বজিৎ দৈমাৰী মন্ত্ৰিত্ব লাভ কৰাটোক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা কয় আৰু তাৰ মাজতেই এইবাৰ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ দুৰ্নীতিৰ খতিয়ান। এটাৰ পাছত আন এটা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। কিন্তু তদন্তৰ বিপৰীতে মন্ত্ৰিত্ব প্ৰদান কৰা হ'ল বিশ্বজিৎ দৈমাৰীক। তাক লৈ আৰম্ভ হৈছে চৰ্চা। আৰু সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা বিশ্বজিৎ দৈমাৰীয়ে এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰি মুখ খুলিছে। কি কৈছিল বিশ্বজিৎ দৈমাৰীয়ে, শুনো আহক। কোনো ভাবেই নাছিল। প্ৰথম প্ৰতিক্ৰিয়াটো হ'ল মই যিহে অৱস্থা চলি আছে এই ৩-৪ দিনত মইতো সেইবিলাক কোনো ভাবেই নাছিলে। প্ৰথমটো হ'ল মোৰ ওপৰত যিটো এটা অপপ্ৰচাৰ চলাই, যিটো এটা মানে বেয়াকৈ মানে বিভিন্ন ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমতো তেনেকুৱা ধৰণৰ বাতৰি প্ৰকাশ হৈছিলে। মানে মোৰ থাকিবলৈ জেগা নাছিলে, মানে ঘৰত থাকিলেও ঘৰৰ মানুহখিনিৰ সদায় চিন্তা। আৰু ইয়াৰ মাজতে যে মোক আজি মন্ত্ৰীসভাত যে অন্তৰ্ভুক্ত কৰিব মইতো ভাবাই নাছিলোঁ। গতিকে মই ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এনেকুৱা এটা পৰিস্থিতিৰ মাজতো মোৰ ওপৰত বিশ্বাস ৰাখি আজি যিটো এটা দায়িত্ব প্ৰদান কৰিলে। গতিকে সেইমতে সদায় একেলগে কাম কৰি আহিছোঁ আৰু যি দায়িত্ব দিয়ে সেই দায়িত্ব লৈয়ে যিমান পাৰোঁ আগৰ নিচিনাকৈ কাম কৰি যাম। গতিকে তেখেতৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় আমাৰ সভাপতি আৰু আমাৰ ৰাজ্যিক মানে সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু যিমানখিনি ইয়াৰ লগত মানে জড়িত তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ এক দীঘলীয়া পৰিক্ৰমা MLA হিচাপে, সাংসদ হিচাপে আৰু অধ্যক্ষ হিচাপে এতিয়া পৰৱৰ্তী সময়ত আপোনাক মুখ্যমন্ত্ৰী এটা গধুৰ দায়িত্ব দিলে, কেবিনেট মন্ত্ৰী, কি ক'ব ৰাইজক কিদৰে আগবঢ়াই লৈ যাব? চোৱা, যিমান পাৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো শপত অসম আৰু অসমৰ জনগণক আগুৱাই লৈ যোৱা আৰু দেশৰ ভিতৰতে আমি যাহাতে বিভিন্ন ক্ষেত্ৰত আনৰ দ্বাৰা সদায় প্ৰশংসিত হ'ব পাৰে, এই ক্ষেত্ৰত মানে যিমান পাৰোঁ মই চেষ্টা কৰিম এই দায়িত্বভাৰ লৈ কাম কৰি যোৱাৰ কাৰণে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ পৰিকল্পনা আছে আৰু এই পৰিকল্পনাটো বাস্তৱক যদি আমি ৰূপায়িত কৰিব পাৰোঁ গোটেই অসমৰ ভৱিষ্যত প্ৰজন্মসকলৰ কাৰণেও ভাল হৈ থাকিব। যিহেতু আপুনি ছাৰ ৰাজ্যৰ মন্ত্ৰী হ'ব, সমষ্টি হিচাপে কেনেদৰে আগবঢ়াই পৰিকল্পনা কৰিব? নাই ছাৰ, সমষ্টিৰ প্ৰব্লেমটো বিধায়ক হিচাপে মোৰ দায়িত্ব আছে আৰু মন্ত্ৰী হিচাপে ৰাজ্যখনৰ মানে দায়িত্বটো আছে যে যি বিভাগৰ দায়িত্ব দিয়ে গোটেই ৰাজ্যৰ মানে চব জিলা, চব জেগা, চব সমষ্টিতে যাহাতে সেই কামটো ভালদৰে ৰূপায়ণ কৰিব পাৰে। তামোলপুৰ মোৰ সমষ্টি, মোৰ জেগা, মোৰ জন্মস্থান, গতিকে ইয়াতো কৰণীয় কাম আছে। গতিকে মোৰ মন্ত্ৰী বন্ধুসকলৰ লগত কথা পাতি যিবোৰ মানে বিভাগৰ লগত জড়িত সমস্যা আছে আমাৰ ইয়াত, সেইবোৰ মই মানে কৰি যাবলৈ চেষ্টা কৰিম।